হাই দোস্ত, কপন টিপছ ইউটিউব চেনেললৈ আপোনাৰ সকলোলৈ স্বাগতম। বন্ধুসকল, আজি আমি আলোচনা কৰিম আমাৰ ভোটাৰ লিষ্ট কেনেদৰে ডাউনলোড কৰিব পাৰি। আমাৰ গাঁৱৰ বা যিকোনো ঠাইৰে আমি ভোটাৰ লিষ্টটো ডাউনলোড কৰিবলৈ হ'লে কেনেকৈ ডাউনলোড কৰিম। যেনেদৰে মই এইখন ভোটাৰ লিষ্ট ডাউনলোড কৰিছোঁ। আপোনালোকে আপোনাৰ যিখন গাঁৱৰ বা যিখন পুলিচ আপোনাৰ ভোটাৰ যিটো আপোনাৰ ভোটাৰ চেণ্টাৰ আছে, আপুনি তাৰ ভোটাৰ লিষ্ট সম্পূৰ্ণৰূপে ডাউনলোড কৰিব পাৰিব। যিকোনো ঠাইৰে আপুনি ভোটাৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, এতিয়া আমি আলোচনা কৰিব বিচাৰিছোঁ যে ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ হ'লে আপোনাক কি কি কৰিব লাগিব বা কেনেদৰে আপুনি ভোটাৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব। তো প্ৰথমতে আপুনি মোবাইল এপত যাব। আপোনাৰ গুগল ক্ৰম ব্ৰাউজাৰ নাই বা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিলে আপুনি আপোনাৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰিব পাৰিব। মই গুগল ক্ৰমত গ'লোঁ। যোৱাৰ পিছত আপোনাৰ প্ৰথমতে ডেস্কটপ ছাইট কৰি দি দিছোঁ। ডেস্কটপ কৰি ছাইট দিয়াৰ পিছত চাৰ্চ ব্ৰাউজাৰত ক্লিক কৰি দিব। তাত আপোনালোকে লিখিব লাগিব nvsp.in। এইটো আপোনালোকে চাৰ্চ কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইয়াত কেইটামান অপশ্যন পাব। আপোনাৰ 4 নম্বৰ যিটো অপশ্যন আছে, ইয়াত দিয়া আছে ডাউনলোড ইলেক্টৰেল ৰোল PDF। আপুনি এইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াত অপশ্যন আহিব আপুনি কোনখন ৰাজ্যৰ ভোটাৰ লিষ্ট বিচাৰি আছে। তাত মই ক্লিক কৰি দিলোঁ অসম। তাৰপিছত গ'লৈ ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত অসমৰ ভোটাৰ লিষ্টৰ ৱেবছাইটটো আহি গ'ল। ইয়াত প্ৰথমতে আছে চিলেক্ট ডিষ্ট্ৰিক্ট। তাৰপিছত মই ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিলোঁ। যিহেতু মোৰ ডিষ্ট্ৰিক্ট ধুবুৰী, গতিকে মই ধুবুৰীত ক্লিক কৰিছোঁ। তাৰপিছত আপোনাৰ LAC বিচাৰি আছে। যিহেতু মোৰ 26 বিলেচিপাৰা, গতিকে মই এইটো কৰি দিলোঁ। তাৰপিছত আপোনাৰ পুলিচ ষ্টেচন মানে আপোনাৰ ভোট যে আপুনি দিয়ে, আপুনি ক'ত ভোট দিয়ে, কোনটো স্কুলত ভোট দিয়ে, সেই স্কুলখনৰ নাম বা সেই অফিচটোৰ নাম ইয়াৰ পৰা আপোনালোকে দি দিব পাৰিব। মোৰ বিচাৰি ইয়া হ'ল মোৰ 68 নং ভৱানীপুৰ LP স্কুল, সেইটোত দিলোঁ। তাৰপিছত আপোনাৰ বন্ধুসকল আপোনাক এটা কেপচা কোড মাৰিব লাগিব। কেপচা কোড মাৰি দিয়াৰ আগত আপুনি আৰু এটা বস্তু চাওক। আপুনি ইয়াত দুটা ভোটাৰ লিষ্ট পোৱা যায়, মাদাৰ ৰোল আৰু ছাপ্লিমেণ্টাৰী ৰোল। মাদাৰ ৰোল যিটো আপোনাৰ পুৰণা লিষ্ট আছে, আৰু ছাপ্লিমেণ্ট ৰোল হ'ল আপোনাৰ যিটো নতুন ভোটাৰ লিষ্ট এই বছৰ অৰ্থাৎ সোমালে সেইটো ভোটাৰ লিষ্ট আছে। গতিকে মোক মাদাৰ ৰোল লাগে, গতিকে মই মাদাৰ ৰোল দিলোঁ। আৰু কেপচা মোৰ ইয়াত আছে 32+1, গতিকে 33। এইটো ক্লিক কৰি দি দিলোঁ। দিয়াৰ পিছত আপোনালোকে ভিউ ৰোল যেতিয়া মাৰিব, তেতিয়া এনেকৈ অলপ সময় ৰখিব। ৰখাৰ পিছত আপোনালোকে চাব আপোনাৰ ডাউনলোড অপশ্যনত, যিকোনো ব্ৰাউজাৰৰ আপোনাৰ ডাউনলোড অপশ্যনত যাব। ডাউনলোড অপশ্যনত গৈ ক্লিক কৰি দিয়াৰ পিছত প্ৰথমটো যিটো মোৰ ইয়াত জাষ্ট নাও বুলি দিয়া আছে, সেইটোতে মোৰ ভোটাৰ লিষ্টখন আছে। গতিকে মই সেইটো অ'পেন কৰি দিলোঁ। আৰু অ'পেন কৰি দিয়াৰ পিছত গোটেই গাঁৱৰে ভোটাৰ লিষ্টখিনি মোৰ ইয়াত চিন হ'ল। আৰু মোক যিটো নাম বিচাৰে সেইটোৰ মই ঘৰ নং, চিৰিয়েল নং, পাৰ্ট নং ইত্যাদি সকলো সংখ্যাই। তো বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিয়ে যে আমি ভোটাৰ লিষ্টটো কেনেদৰে উলিয়াব পাৰি। আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰি দিব। যিহেতু এটা ভিডিঅ' বনাওঁতে বহুত সময় লাগে, বহুত কষ্ট কৰিব লাগে। গতিকে বন্ধুসকল, প্লিজ মোক অলপ ছাপোৰ্ট দি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গুড বাই।